জুবিনদাৰ মৃত্যু ইতিমধ্যে সকলোৱেতো গম পাইছে আৰু এটা মানে আকস্মিক এইটো মৃত্যু নহয় কেতিয়াও। বাকীবিলাকৰ কথা বাৰু মই নকওঁৱেই, নিজৰ যিহেতুকে ভায়েক গৈছিল লগত, তাকো আৰক্ষী বিষয়া তেখেতে কেনেকৈ গম নাপালে বাৰু, নে তেখেতো জড়িত? মোৰ যেনেকৈ হয়তো মনলৈ প্ৰশ্ন আহিছে, বিভিন্নজনৰ তেনেকৈ হয়তো মনলৈ প্ৰশ্ন আহিছে যে নিজৰ ভায়েক থাকোঁতে আৰু গৰিমা বয়ো হয়তো সেই ভৰসাতে আচলতে পঠিয়াই দিছিলে, যদিও অসুস্থ আছিলে জুবিন দা, কিন্তু আচলতে এয়া মানে এক পৰিকল্পিত হত্যা আচলতে। আৰু যিহেতু গৰিমা বৌৰ লগত যোৱা কথা আছিলে, মানে বাতৰিত পোৱা মতেতো, আমিতো ইমান বিশেষ নাজানো, তেওঁৰ কিবা ভিজা কেঞ্চেল হ'ল নেকি। আচলতে কেঞ্চেল কৰাৰো হয়তো সেইটো এটা ষড়যন্ত্ৰ, যিটো সকলো চোৱা চিতা দায়িত্বই সিদ্ধাৰ্থ। জুবিনদাৰ মৃত্যুটো কেতিয়াও মানি ল'ব নোৱাৰি, সেইটোতো মই মানি লোৱাটো বাদেই কথা, এইটো কোনোৱে আচলতে মানি ল'ব পৰা নাই তেখেতৰ যে এই মৃত্যু। আৰু এটা কথা সঁচাকৈ, যিকেইজনে জুবিন দাক এনেকৈ মাৰিলে, তেখেত বুলি আচলতে নকওঁ, মানে সিহঁতক ইমান সন্মান জনোৱাৰো আচলতে যোগ্য নহয়। সিহঁতক বাৰু এবাৰলৈ হৃদয়ে নেকান্দিলেনে বাৰু? কেনেকুৱা মানুহ মানে সিহঁতি আচলতে, কেনেকৈ মাৰিব পাৰে তেনেকুৱা এজন মানুহ, ইমান সহজ সৰল এজন সাধাৰণ মানুহ, সকলো কিমান ধুনীয়াকৈ মানে মিলি থাকে, বিশ্বাস কৰে, আৰু তেনেকুৱা এজন মানুহৰ লগত এনেকৈ যে বিশ্বাসঘাতক কৰিব পাৰে, কি ক'ম আৰু।